অসম গৌৰৱ লাভলীনা এতিয়া ব্যস্ত পিছে বক্সিঙৰ অনুশীলনত নহয় লাভলীনা এতিয়া ব্যস্ত একাডেমীৰ কামত ৰাজ্যৰ বক্সিং খেলুৱৈসকলৰ বাবে এক ভাল খবৰ উত্তৰ গুৱাহাটীৰ চন্দ্ৰা গাঁৱত নিৰ্মাণ কৰা হৈছে এখন উন্নত মানদণ্ডৰ বক্সিং একাডেমী অসম গৌৰৱ অলিম্পিয়ান লাভলীনা বৰগোহাঁই উদ্যোগত নিৰ্মাণ কৰা হৈছে বক্সিং একাডেমীখন বক্সিং একাডেমীখনক লৈ ব্যস্ত আন্তঃৰাষ্ট্ৰীয় বক্সাৰ লাভলীনা একাডেমীখনৰ বাবে পাটিয়ালাৰ পৰা অনা হৈছে উন্নত মানদণ্ডৰ সামগ্ৰী অতি কম খৰচত ৰাজ্যৰ প্ৰতিভাৱান খেলুৱৈ বক্সিঙৰ প্ৰশিক্ষণ ল'ব পাৰিব একাডেমীখনত ৰাজ্যৰ চুকে কোণে লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলক এখন মঞ্চ দিয়াৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে এই একাডেমীখন যেহেতু সৰু ল'ৰা-ছোৱালীবোৰ যিসকলে বক্সিঙত কৰিব বিচাৰে স্পৰ্টছত তেওঁলোকে ভাল কৰিব বিচাৰে তেওঁলোকৰ কাৰণে কৰা হৈছে ইয়াত মই একেবাৰে কম যাতে তেওঁলোকৰ খৰচাত ইয়াত হ'ব পাৰে হেতু কথা মই চিন্তা কৰিছো কাৰণ মই জানো একেবাৰে গাঁৱৰ ল'ৰা-ছোৱালীবোৰৰ বহুত টেলেন্ট আছে তেওঁলোকক যদি মই উলিয়াই নিব পাৰো মোৰ বাবে এটা মোৰ এটা ডাঙৰ সপোন পুৰা হ'ব অহা 25 মেত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব একাডেমীখন উত্তৰ গুৱাহাটীৰ পিছত অসমৰ বিভিন্ন স্থানতো মুকলি কৰা হ'ব লাভলীনা বক্সিং একাডেমী গুৱাহাটীতে ইয়াৰ প্ৰথম কিবাটো ষ্টাৰ্ট কৰিছো এই একাডেমীটো প্ৰথম ষ্টাৰ্ট কৰিছো আৰু এটো 25 তাৰিখে ইনগ্ৰেচন কৰিম বুলি তেওঁলোকে ভবা হৈছে যাৰো খেলিব ইচ্ছা আছে সবে আহি পিনি ইয়াতে ট্ৰেনিং কৰিব পাৰে কিছুমান একেবাৰে সৰু সৰু ল'ৰা-ছোৱালীও আহিছে যে এতিয়া তেওঁলোকে পাৰ্টিসিপেট কৰিব নোৱাৰিব কিন্তু আহি পিনি তেওঁলোকে হে এনভায়ৰনমেন্টটো পাব যাতে তেওঁলোকে আহি খেলিব পাৰিব ধৰিলক প্লে এৰিয়াও দিয়া হ'ব তেওঁলোকে যাতে এতে আহি পিনি হে এনভায়ৰনমেন্টটো পায় অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ উত্তৰ গুৱাহাটী